হেল্ল' গাইজ, আজি আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি ক'ব বিচাৰিছোঁ ডিজিটেল এৰেষ্টৰ ওপৰত। এই ডিজিটেল এৰেষ্টনো কি হয়, কেনেকৈ হ'ব পাৰে, তাৰ বিষয়ে মই আজি আপোনালোকৰ লগত অলপ ক'বলৈ বিচাৰিছোঁ। ধৰি লওক আপুনি বিভিন্ন সময়ত বিভিন্ন কামত ব্যস্ত হৈ আছে। তেনেকুৱাতে আপোনালৈ এটা ফোন কল আহিলে। সেই ফোনটো ক'ৰ পৰা আহিব পাৰে জানেনে? দিল্লী চাইবাৰ ক্ৰাইম, মহাৰাষ্ট্ৰ চাইবাৰ ক্ৰাইম, এই তেনেকুৱা ডাঙৰ ডাঙৰ চিটিৰ পৰা হয়তো আপোনালৈ ফোন আহিব পাৰে। আৰু ফোনত সুধিব পাৰে আপোনাক, আপোনাৰ নাম অমুক হয়নে, আপোনাৰ আধাৰ নম্বৰ ইমান হয়নে, আপোনাৰ পান নম্বৰ ইমান হয়নে। লাষ্টত মেইন পইণ্টটো আহিব, আপোনাৰ একাউণ্টৰ লাষ্টৰ 4টা ডিজিটলৈকে কৈ দিব পাৰিব। যেতিয়া ক'ব আপুনি কেতিয়াও নুই কৰিব নোৱাৰিব, কথাটো হয়, আপুনি সেই মানুহজন হয়। তাৰপিছত ক'ব আপোনাক, আমি আপোনাৰ নামত কিছুমান অবৈধ বস্তু আমি জব্দ কৰিছোঁ, আৰু এই অবৈধ বস্তুবোৰত আপোনাৰ এড্ৰেছ আছিলে, তাৰ বাবে আমি আপোনাক ফোন কৰিবলৈ বাধ্য হ'লোঁ। আপুনি সুধিব কি অবৈধ বস্তু? তাত থাকিব আপোনাৰ অবৈধ মাৰণাস্ত্ৰ, ড্ৰাগছ, ব্লেক মানি, বিভিন্ন ধৰণৰ যিবোৰ মানে চৰকাৰীভাৱে নিষিদ্ধ সামগ্ৰী আপোনাৰ নামত তাত আছে বুলি ক'ব। তেতিয়া কি কৰিব আপুনি? আপোনাক ক'ব যে আপুনি আধা ঘণ্টাৰ ভিতৰত আমাৰ ইয়াতে আহি হাজিৰ হওক, অন্যথা আপুনি এৰেষ্ট হ'বলৈ সাজু হৈ থাকক। আমাৰ ইয়াৰ পৰা পুলিচ যাব, আপুনি এৰেষ্ট হ'ব লাগিব। আপুনিতো আচৰিত মানিব, কেনেকৈ হ'ব পাৰে? আপুনি সেইবোৰ বস্তুৰ লগত আপুনি জড়িতই নহয়, তথাপিও আপোনাৰ এড্ৰেছ সকলোবোৰ শুদ্ধ হৈছে, লগতে বেংক একাউণ্টলৈকে যেতিয়া গৈ দিলে আপুনি ভাবিবলৈ, চিন্তা কৰিবলৈ বাধ্য যে বস্তুটো হৈছে কি মোৰ লগত। আচলতে মোৰ নামত সেইবোৰ বস্তু কেনেকৈ ওলাল, তাত মোৰ এড্ৰেছটো তাত কেনেকৈ ওলাল, সেই বস্তুৰ লগত কেনেকৈ মোৰ এড্ৰেছটো মিলিলে। আপুনি হাজাৰবাৰ ক'ব তেখেতলোকক যে মই তেনেকুৱা কোনো কামৰ লগত জড়িত নহয়, কিন্তু তেখেতলোকেও আপোনাক বহুত পাকে প্ৰকাৰে আপোনাৰ লগত কথা পাতি থাকিবলৈ চেষ্টা কৰিব। লাষ্টত এটা পৰ্যায় আহিব, আপুনিও ভাবিবলৈ বাধ্য হ'ব যে এই বস্তুটো প্ৰব্লেমটো ছল্ভ কেনেকৈ কৰিব পৰা যাব, ইয়াৰ পৰাই ছল্ভ কৰিব পৰা যাব নেকি, মই নোযোৱাকৈও হ'ব নেকি। তেখেতলোকে তেতিয়া আপোনাক চান্স দিব, ক'ব ঠিক আছে, যদি আপুনি আহিব নিবিচাৰে তেন্তে আমাক কিছুমান আপুনি তাৰ পৰা প্ৰুফ দিব লাগিব যে আপুনি এই বস্তুটোৰ লগত জড়িত নহয়। আৰু আপুনি নিজকে নিৰ্দোষী প্ৰমাণ কৰিবলৈ আপুনি ভিডিঅ' কলত আহিব লাগিব। আপুনি যেতিয়া ভিডিঅ' কল অন কৰিব, সিফালৰ মানুহজনক সম্পূৰ্ণ এজন পুলিচ অফিচাৰ হিচাপে দেখা পাব। তেখেতে ফুল ইউনিফৰ্মত থাকিব, তেখেতৰ বেকগ্ৰাউণ্ডটো এজন অফিচাৰৰ ৰুমৰ যিবোৰ বস্তু থাকে সকলোবোৰ দেখা পাব। টেবুলৰ পৰা ধৰি, টেবুল চকীৰ পৰা ধৰি বেকগ্ৰাউণ্ডত আপুনি পাৰিলে মহাত্মা গান্ধীৰ ফটো দেখা পাব পাৰে, তেনেকুৱা বস্তু দেখা পাব। তো সেইবোৰ দেখি আপুনি সম্পূৰ্ণভাৱে নিশ্চিত হৈ যাব যে এইটো সঁচা, এজন সঁচা পুলিচ বিষয়া আপোনাৰ লগত কথা পাতি আছে। তাৰপিছত পুলিচ বিষয়াজনে আপোনাক ক'ব, আপুনি যে আমাৰ লগত ভিডিঅ' কলত বা আমাৰ লগত ফোনত কথা পাতিছে, এই কথাটো কাকো যাতে নজনায়। আপুনি তেতিয়ালৈকে জনাব নোৱাৰিব যেতিয়ালৈকে আমি আপোনাক নিৰ্দোষী প্ৰমাণ কৰিব নোৱাৰোঁ, বা আপুনি আমাক নিৰ্দোষী হিচাপে আপুনি স্বীকৃতি দিব নোৱাৰে, তেতিয়ালৈকে আপুনি কাকো এইষাৰ কথা জনাব নোৱাৰে। আনকি আপোনাৰ ঘৰৰ ফেমিলি মেম্বাৰ হওক, যোনেই হওক, আপোনাৰ ফ্ৰেণ্ড, কাকো জনাব নোৱাৰে। ভিডিঅ' কল যেতিয়া আৰম্ভ কৰিব, আপোনাক এনেকুৱা এটা মেণ্টেল প্ৰেছাৰত ৰাখিব, আপুনি অনুভৱ কৰিব নোৱাৰিব কি পৰ্যায়লৈ গৈ থাকিব আপুনি। তাৰপিছত আপুনি আপোনাৰ ঘৰৰ এটা ৰুমলৈ যাওক, যিটো ৰুমলৈ আপোনাৰ বাহিৰে আৰু যাতে কোনো তাত প্ৰৱেশ কৰিব নোৱাৰে। আপুনি কাৰো লগত কথাও নাপাতিব, বাহিৰলৈ ওলাইও নাযাব, আৰু অকল আপুনিয়ে ভিডিঅ' কলত থাকিব। ভিডিঅ' কলৰ পৰা আঁতৰি নাযাব। আপুনি আমাক যেতিয়ালৈকে প্ৰমাণ দিব নোৱাৰে, বা আমি যেতিয়ালৈকে আপুনি যে সেই কামৰ লগত জড়িত নহয় সেইটো প্ৰমাণ দিব নোৱাৰোঁ, তেতিয়ালৈকে আপুনি সেই ভিডিঅ' কলৰ পৰা আঁতৰি যাব নোৱাৰিব। কথামতেই কাম, আপুনি ঠিক তেনেকেই কৰিছে। পাৰিলে ৰুমৰ দৰ্জাখনো লক কৰি ল'লে আপুনি, যাতে বাহিৰৰ পৰা কোনো আহিব নোৱাৰে। লাহে লাহে আপোনাক পুলিচ বিষয়াজনে সুধিবলৈ ল'ব, আপোনাৰ ফেমিলি মেম্বাৰ কিমান, আপোনাৰ ফ্ৰেণ্ড কিমান আছে, আপোনাৰ ক্ল'জ ফ্ৰেণ্ড কিমান আছে। ঠিক আছে, তেনেকৈ কথা বাঢ়ি বাঢ়ি আপোনাৰ একাউণ্টৰ কথা সুধিব, আপোনাৰ একাউণ্ট টোটেল কিমানটা আছে, আৰু আপোনাৰ একাউণ্টত টোটেল কিমান টকা আছে, আৰু সেই পইচাবোৰ ব্লেক মানি হয় নেকি। আপুনিতো ক'ব নহয়। তেতিয়া ক'ব আপোনাক, যদি ব্লেক মানি নহয় আমি চেক কৰিব লাগিব, আপুনি প্ৰুফ দিয়ক। প্ৰুফ দিবলৈ ক'ব, আপোনাৰ একাউণ্টত যিমানবোৰ পইচা আছে সেইবোৰ পইচা আমাৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰক, আমি চেক কৰিম যে পইচাবোৰ ব্লেক মানি হয় নে নহয়, আৰু যদি ব্লেক মানি নহয় তেন্তে পইচাবোৰ ঘূৰাই পাব। আপুনিও নিজকে নিৰ্দোষী হিচাপে প্ৰমাণ কৰিবলৈ সকলোবোৰ কৰিবলৈ সাজু আছে। আপুনি পইচাবোৰ পঠাই দিলে তেখেতলৈ, ঘৰত কাকো নজনালেও, কাৰণ আপুনি সেইখিনি সময়ত ডিজিটেলভাৱে এৰেষ্ট হৈ আছে। আপুনি যে ৰুমৰ ভিতৰত আবদ্ধ হৈ থাকিলে, সেই সময়খিনি ডিজিটেল এৰেষ্ট। অকল ৰুমৰ ভিতৰত নহয়, আপোনাৰ মনত যে এই ভয় বস্তুটো সোমালে, সেই সময়খিনিতে আপুনি ডিজিটেল এৰেষ্ট হৈ গ'ল। আপোনাৰ মাইণ্ডটো পঢ়ি পেলালে তেখেতলোকে। আপোনাৰ লগত কথা পাতি ইমান সময় আপুনি কিমানখিনিলৈকে কি কৰিব পাৰিব সকলোবোৰ বুজি ল'লে তেখেতলোকে।
সেই পইচাবোৰ যেতিয়া পঠাই দিলে আপুনি ভাবিব চাগে যে তেখেতলোকে চেক কৰিব, কাৰণ আপুনিতো জানে আপোনাৰ এইটো কোনো ব্লেক মানি নহয়, তেখেতলোকে ঘূৰাই দিব বুলি ভাবি নিশ্চিন্তমানেভাৱে আপুনি পইচাবোৰ দিব। কিন্তু সেই পইচাবোৰ আৰু কেতিয়াও ঘূৰি নাহে। আপোনাক কিমানখিনিলৈকে প্ৰেছাৰ দিব, আপুনি ভিডিঅ' কলৰ পৰা আঁতৰি নাযাব। কিজানি ভিডিঅ' কলৰ পৰা আঁতৰি গৈ পইচাটো পঠিওৱাৰ পিছত আপুনি কমপ্লেইনে মাৰি দিয়ে নেকি। পইচাবোৰ উইথড্ৰ হোৱা আগতে যদি কমপ্লেইন মাৰি দিয়ে, তেখেতলোকে ইমানখিনি চেষ্টা কৰাটো এনেই যাব ন। তো আপোনাক পইচাবোৰ পঠিওৱাৰ পিছতো ভিডিঅ' কলত ৰখাব। আপোনাক কৈ দিব আপোনাৰ বস্তুবোৰ আমি ছিষ্টেমত চাই আছোঁ, আপোনাৰ পইচাবোৰ আমি ছিষ্টেমত চাই আছোঁ, এতিয়ালৈকে কোনো ধৰণৰ ব্লেক মানি পোৱা নাই, বস্তুবোৰ পজিটিভ আহি আছে, আপুনি চিন্তা কৰিব নালাগে, আপোনাৰ আৰু পইচা আছে যদি পঠাই দিয়ক, আমি চব ক্লিয়াৰ কৰি দিম, মানে চব চাই কৰি আমি এটা মানে ৰিপৰ্ট বনাই দিম, আপোনাৰ লগত আৰু কেতিয়াও এইবোৰ নহয়। আপুনি পাৰিলে বেলেগৰ পৰা লৈ কৰি ধাৰ ধুৰ লৈ কৰি দিলেহে কি হ'লে, দিয়া পইচাটো গুচি গ'ল। আপুনি ভাবি থাকিব তেখেতলোকৰ ফালৰ পৰা ৰিপৰ্ট আহিব, তেনেকুৱা নহয়। আপোনাক যেতিয়া প্ৰথমেই তেওঁলোকে ফোন কৰিছিলে, আপুনি যোনখিনি সময়তেই নিজকে অলপ হ'লেও ভাবি লৈছিলে যে এই বস্তুটো প্ৰব্লেমটো ছল্ভ কেনেকৈ কৰিব পৰা যাব, তেতিয়া আপুনি ডিজিটেলভাৱে এৰেষ্ট হৈ গ'লে। আৰু আজি এই মুহূৰ্তত লাষ্টত পইচা দি পালে আপুনি, চাওক ক'ৰ পৰা ক'ৰ পালেহি আপুনি এৰেষ্ট হোৱাৰ ভয়ত ৰুমত দৰ্জা মাৰি সোমাই আপুনি তেখেতলোকক একাউণ্টটো খালী কৰি পইচা দি দিলে। চেক কৰক, মোৰ পইচাবোৰ ব্লেক মানি নহয়, সিহঁতৰ মেইন টাৰ্গেট পইচা লুটাৰ, বেলেগ একো নহয়। আৰু এইখিনিতে এইটো কথা মনত ৰাখিব, কোনো এখন বাহিৰৰ ৰাজ্যৰ পুলিচে আপোনাক আহি ডাইৰেক্ট ঘৰৰ পৰা এৰেষ্ট কৰিব নোৱাৰে। যদি কিবা তেনেকুৱা বিভিন্ন ধৰণৰ অপৰাধৰ লগত জড়িত হৈ কিবা তথ্য পায়, তেন্তে আপোনাৰ লোকেল থানাত জনাব, আৰু লোকেল থানা পুলিচ আহি পালেহে আপোনাৰ লগত, আৰু লোকেল থানা পুলিচৰ পৰাহে ইনফৰমেশ্যন আহিব পাৰে, বা লোকেল থানাৰ পুলিচৰ লগতহে আপোনাক এৰেষ্ট কৰিব আহিব পাৰে, কিন্তু ডাইৰেক্ট আহিব নোৱাৰে কেতিয়াও। এই তেনেকুৱাবোৰেই হৈছে ডিজিটেল এৰেষ্ট। আজি এই ভিডিঅ'টো আপোনালোকলৈ এইবাবেই আগবঢ়ালোঁ, আজিকালি অপৰাধীবোৰ অলপ স্মাৰ্ট হৈছে মানে। আজি আপুনি এই ভিডিঅ'টো চোৱাৰ পিছত যদি শ্বেয়াৰ কৰে, আজি সমাজখন হয়তো তেনেধৰণৰ ডিজিটেল অপৰাধীৰ পৰা সুৰক্ষিত হ'ব পাৰিব। আৰু মোৰ এই ভিডিঅ'টো যথেষ্টখিনি দীঘল হ'লে, মই চমু কৰিব বিচাৰিছিলোঁ যদিও পৰা নাই, তো মোৰ ভিডিঅ'টো যিসকলে সম্পূৰ্ণকৈ চাইছে তেখেতলোকলৈ বহুত ধন্যবাদ। আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব।